বহু কথা আপুনি যেহেতু কৈছে যেহেতু সংবাদ মাধ্যমত ওলাইছে ছ'চিয়েল মিডিয়াত তেনেকৈ কোৱা নাই ঘৰুৱা কথা আচলতে কোনেও নকয় তেনেকৈ ময়ো কোৱা নাই তেনেকৈ ঘৰুৱা তুমি কৈছা বহুত কথা কৈছা বহুত কথা মানে কেনেকুৱা কথা নমস্কাৰ ডিকে সাব চেনেলৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ ইতিমধ্যে সমগ্ৰ অসমতে এটা বিষয় তোলপাৰ লাগি আছে এটা অতি উৎকণ্ঠাত আছে সকলো অনুৰাগী সকলো গুণমুগ্ধই খুব অন্তকৰণে আশা কৰিছে ৰমেন বৰুৱাৰ সোনকালে উদ্ধাৰ হওক তেখেতে কি দুখত গ'ল কি কথা এই সকলোবিলাক হয়তো আপোনালোকে লাহে লাহে গম পাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও ইয়াৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে বা বিভিন্ন ধৰণে চেষ্টা কৰা হৈছে তেখেতক উদ্ধাৰ কৰিবৰ বাবে সংসূত্ৰ উলিয়াবৰ বাবে কিন্তু এই সময়তেই সংবাদ মাধ্যমৰ বহু ব্যক্তিয়ে তেখেতৰ ভাতৃ দীপেন বৰুৱা যি যাক চিৰসেউজ গীতিকাৰ বা সুৰকাৰ বা গায়ক বুলি কোৱা যায় তেখেতক কিন্তু কিছু কথাত ব্যতিব্যস্ত কৰাৰ নিচিনা দেখা গ'ল আপোনালোকে ভিডিঅ'টো চালে গম পাব আৰু পৰৱৰ্তী ভিডিঅ'খিনিও আপোনালোকে শেষলৈকে চাব আৰু এইটো কিমান দূৰ যুক্তিসংগত এজন মানুহক বা এটা পৰিয়ালক এনেদৰে মানসিক কিবা নিৰ্যাতন দিয়া নিচিনা লাগিলে মই গতিকে ভিডিঅ'টো মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ আপোনালোকে শেষলৈকে চাব আৰু আপোনালোকে প্ৰত্যেকৰে মন্তব্যবিলাক জনাবচোন আপোনালোকৰ মন্তব্যবিলাকে নিশ্চয়কৈ এনেধৰণৰ ঘটনাবিলাকত এটা নিৰ্ণায়ক ভূমিকা ল'ব বুলি মই ভাবিছোঁ কাৰণ ইমান দুখৰ মাজত থাকোঁতেও এটা পৰিয়ালৰ ব্যক্তিগত কথাবিলাক বাৰে প্ৰতি সুধি কিবা ব্যতিব্যস্ত কৰাৰ ধৰণৰ যি এটা মানসিক শাস্তি দিয়াৰ নিচিনা হয় এই বস্তুটো যাতে আমাৰ সাংবাদিক বন্ধুসকলেও কিছু সচেতন হোৱাটো প্ৰয়োজন বুলি মই ভাবোঁ আপোনালোকে কেনেকুৱা ধৰণে ভাবে এই কথাখিনিৰ কাৰণে মই ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ আচলতে সম্পূৰ্ণকৈ ভিডিঅ'টো চালে আপোনালোকে গম পাব কিমান দুখত তেওঁলোক আছে আৰু লগতে আপোনালোকে আৰু এটা কথা গম পাব যে তেখেতসকলৰ পাৰিবাৰিক কিবা অশান্তি আছিলে নেকি যাৰ যোগেদি নেকি তেওঁ ঘৰৰ পৰা ওলাই যাব লগা হৈছিলে ডিটেইলছ আপোনালোকে কথাখিনি গম পাব ভিডিঅ'টো শেষলৈকে চাব আৰু পুনৰ কৈছোঁ আপোনালোকৰ বহুমূলীয়া মন্তব্য দিবলৈ কিন্তু নাপাহৰিব আহকচোন এইখিনি সম্পূৰ্ণৰূপে চাওক গোটেই ঘটনাটো অনুধাৱন কৰি আপোনালোকৰ মন্তব্য আগবঢ়াব মনৰ ক্ষোভ আছে কিন্তু দীপেন দা ক'বলগীয়া মোৰ ক'বলগীয়া খুব এতিয়া মই নকওঁ একো কমেণ্ট মানে ৰমেন দা অকণমান হ'লেও অশান্তিত আছিল মনটো অলপ দুখত আছিল কিন্তু নাজানো ৰমেন দাৰ দৰকাৰ হ'লে হাঁহে এনেই হাঁহি যায় সেইটো ক'লো ন মই বাৰে বাৰে একেটা কথা ৰিপিট কৰিব বেয়া লাগে গণেশ মন্দিৰ যায় ৰুটিন ৰমেন দাৰ সেইটোৱে আহে লগ পাওঁ সেয়ে আৰু একো নাই নৰ্মেলি পৰহিলৈকে নোহোৱালৈকে একদম নৰ্মেলি আছে চব মোৰ আগেৰে আহে মই ইয়াত বহি আছোঁ মোৰ আগেৰে অহা যোৱা কৰিছে 3-4বাৰ কিবা দোকানলৈ গৈছে আহিছে মানে 10 বজাৰ আগত তাৰপিছত মই ৰুমত গা পা ধুবলৈ মই সোমাই যাওঁ তাৰপিছত ৰমেন দা 10টা বজাত ওলাই যায় সদায় সেইটো ভাবি আছোঁ মই 10টা বজাত ৰমেন দা কথাটো পাহৰা নাই কথা পাহৰাৰ বহু কথা কৈছে বুলি কৈছে যে ৰমেন বৰুৱা জীয়াৰীয়ে খুব অশ্লীল গালি গালাজ কৰে তেনেকুৱা এইবিলাক কোৱা নাই মই এইবিলাক নাজানো এইবিলাক মই ক'বলৈ নাযাওঁ এইবিলাক ঘৰৰ কথা ওচৰ চুবুৰীয়াই যদি কিবা কৈছে মই সেইবিলাক নাজানো আপুনি কালি খুব অন্তৰ দুখত কৈছিল যে মই মুখ খুলিম আৰু দীপেন বৰুৱাই খোলাটো প্ৰয়োজন যিহেতু চিৰসেউজ ক'ব পাৰোঁ মই এনেই কৈ দিব পাৰোঁ তেনেকৈ মুখ খুলিম বুলি মুখ খুলিব মই বেছিকৈ নাজানো ঘৰুৱা কথা মই ইমান কি খুলিম আৰু খুলিবলৈ একো নাই তেনেকৈ খুব আছে নাই দীপেন দা ক'বলগীয়া দুখ লাগিছে কাৰণে খুলিম বুলি এনেই কৈ দিলোঁ হয়তো কিবা কাৰণত মোৰো এইকেইদিন ব্ৰেইনে কাম কৰা নাই ভালকৈ সেইটোৱে কথা কিন্তু আপুনি কালি আৰক্ষীকো বহু কথা কৈছে কেনেকুৱা কথা ঘৰৰ যিবিলাক ধৰক ৰমেন দা পাৰিবাৰিক অশান্তিত আছিল অকণমান অশান্তি পাইছে সেইটো মই জানো আৰু অশান্তিত আছে বাকী মই ডিটেইলছ একো ক'ব নোৱাৰোঁ ন' কমেণ্ট যদি ৰমেন দা সুকলমে ঘূৰি নাহে তেতিয়া দীপেন বৰুৱাই ক'বনে নকয় অসমবাসীৰ আগত তেতিয়া মই নাজানো মই যিখিনি জানো মই ক'ব পাৰোঁ হয়তো ঘৰুৱা কথা পটকৈ ক'বলৈ দিগদাৰটো কিছুমান কথা মানে ক'বলৈ ৰাইজৰ আগত বা হেৰিত ক'ব দিগদাৰ হয় গতিকে মই এতিয়া একো নকওঁ তেনেকৈ মানে সেয়াই আৰু আৰক্ষী এতিয়া কাক বিচাৰিছে আহি সেই ৰমেন দাৰ ছোৱালী বিচাৰিছিলে ছোৱালীত নাই আজি হেৰি তাই ৰাতি হেৰি লৈ গৈছে চব মানুহবিলাক আহি থাকে নহয় কালি ৰাতি 11-12টালৈকে মানুহ আহি আছে এই তাৰপিছত চব যেতিয়া গ'লগৈ তেতিয়া ভনী মানে ব্ৰজেন্দাৰ ছোৱালীজনী আহিছিলে ব্ৰজেন্দাৰ ছোৱালীটো তাই থাকে জাপৰিগুগত এই তাই ঘৰলৈ লৈ গৈছে মানে তাই কৈছে আজি ইয়াত নাথাকোঁ তোমাৰ লগত যাম তাই তাতে আছে জাপৰিগুগত আৰু তাই এনে ৰমেন বৰুৱাৰ লগতে থাকে ইয়াত আগতে ৰমেন আগতে ভাড়াঘৰত আছিলে তাই স্কুলত চাকৰি কৰেতো স্কুলত তাৰমানে তাৰ মাকে চাকৰি কৰোঁতে চাকৰি অৱস্থাতে ঢুকাইছে নহয় ৰমেন দাৰ মিছেছ গতিকে সেই চাকৰিটো তাই পাইছে পাই পেলাই তাই এই কাহিলীপাৰা প্ৰাইমাৰী স্কুল এখনত তাতে ভাড়া কৰি আছিলে এটা ঘৰত তাৰপৰা কিয় আহিল কি কথা নাজানো আজি কেইমাহমান আগতে আহিলে গোটেই বস্তু বাহানি লৈ পেলাই মই এইবিলাক নুসুধোঁ আৰু বেছি কথা নাপাতোতো তেনেকৈ আৰু সেইটো কথা
কিন্তু দেউতাকক যথেষ্ট গালি গালাজো কৰে তেনেকুৱা এটা অভিযোগ উঠিছে তেনেকুৱা ৰাতি কেতিয়াবা মোৰ ৰুমটো কাষত কাৰণে মই কেতিয়াবা শুনা পাওঁ বাকী কথাবোৰ কি কৈছে কি নকৈছে সেইবিলাক শুনা নাপাওঁ চিঞৰ বাখৰবিলাক শুনা পাওঁ বাছ ৰমেন দাক নোসোধেনে যে দাদাটোক কিয় এনেকৈ বকিছে বা কিয় তাই ৰমেন দাৰ লগত মই বেছি কথা নাপাতো কিয় ৰমেন দা অল্পভাষী একদম দৰকাৰ নহ'লে কথাই নাপাতে ৰমেন দাই ক'বলৈ গ'লে বিচাৰক হিচাপে মাতে ক'ৰবালৈ মাতে ক'তো কাকো কৈ নাযায় কিন্তু মই কিন্তু কৈ যাওঁ ক'ৰবালৈ গ'লে মই আজি লাষ্ট 20 তাৰিখেও মই প্ৰগ্ৰেম কৰিছোঁ নলবাৰীত তাত মই ৰমেন দাক কৈ গৈছোঁ ৰমেন দা মই মোৰ দেৰি হ'ব মোৰ 3-4টা বাজিব পাৰে দৰ্জাবিলাক বন্ধ নকৰিবি দেই মই নলবাৰীলৈ যাম মোৰ প্ৰগ্ৰেম আছে তেনেকৈ মই কৈ যাওঁ কিন্তু ৰমেন দাৰ নেচাৰটো একেবাৰে বেলেগ সি ঘৰৰ আমাৰ 9জন ভাই ককাৰ ভিতৰত একেবাৰে অল্পভাষী মানুহ চবেই জানে মানে কথা খুব কম কয় দৰকাৰ নহ'লে কথাই নকয় তেনেকুৱা ধৰণৰ মই কিবা এটা ক'লে মূৰটো খালি দুপিয়াব হয় আমাক কোনোবাই কিবা এটা হয় নেকি এইবুলি সোধোঁ কিন্তু ৰমেন দাই তেনেকুৱা নকয় মানে খবৰ নহয় তাৰ নেচাৰ তেনেকুৱা সৰু মানে যিয়েকে গালি পাৰি থাকিলেও দেউতাকে একো নকয় সেইটো কয় সেইটো সিটো চিঞৰ বাখৰ কৰা মানুহ নহয় মই ক'লোঁ নহয় ৰমেন দাই অল্পভাষীয়ে কথা নকয় এতিয়া কিবা কয় যদিও সেইখিনি মই শুনা নাপাওঁ একো আপুনি কেতিয়াবা ভতিজাক কৈছেনে যে দেউতাক কিয় এনেকৈ কথাবোৰ কোৱা বেছি কথা নাপাতো চিধা কথা আপোনাৰ নাম ধৰি চিঞৰি থাকে কেতিয়াবা চিঞৰে নাজানো আৰু সেইবিলাক কি আৰু এজন চিৰসীয় শিল্পী হিচাপে দীপেন্দ্ৰ আপোনাৰ দুখ লাগেনে কেতিয়াবা ইমান এখন ঐতিহ্যমণ্ডিত ঘৰত তেনেকুৱা পৰিৱেশৰ সন্মুখীন হৈ থাকে ডেফিনেটলি দুখ লাগিব কাৰ দুখ নালাগিব এনেকুৱা হ'লে সেইটোৱে কথা এতিয়া ৰমেন দাই মই দুজনে আছোঁ ভাই ককাই ইও তেনেকৈ হৈ গ'ল নিৰুদ্দেশ এই ঘৰটোক লৈ বহু বাতৰি ওলাইছিল যে বিল্ডাৰক দিব লাগে আপুনিও বহুবাৰ কৈছে যে কিন্তু আপুনি থকালৈকে নহ'ব বিল্ডাৰক দিব লাগে বুলি কেতিয়াও কোৱা নাই মই অপ'জ কৰিছোঁ মই চহী কৰা নাই মই কনচেণ্ট দিয়া নাই কাৰণে বন্ধ হৈ গ'ল বস্তুটো মই তাই সেইটোক লৈ চিঞৰ বাখৰ কৰেনে মই কৈছোঁ যে মই ঘৰটো আমি থকালৈকে ঘৰটো থাকিব যিহেতু আমাৰ দেউতাই বনাইছিলে ঘৰটো গতিকে ইয়াৰ পিছত আমি ঢুকোৱাৰ পিছত ৰমেন দাৰ মই দুজন আছোঁ ভাই ককাই আমি ঢুকোৱাৰ পিছত তহঁতে তাজমহল বনাওঁ শীশমহল বনাই থাকিবি চাবও নাহো কোনেও বনোৱাজনে চাব অহা নাই গতিকে সেইটোত মই বাধা তেনেকৈ দিয়া নাই মই খালি কনচেণ্টটো মোৰ দিয়া নাই এজন বিখ্যাত পিতৃ এজন বিখ্যাত খুৰাকক যদি এনেকৈ অকথ্য গালি গালাজ কৰে সেইটো এটা সাংঘাতিক বেয়া বাৰ্তা নহয়নে দীপেন দা কোন খুৰাকক আপোনাৰ দৰে খুৰাৰ নাম লৈ পেলাই তেনেকৈ ডাইৰেক্ট সাহস নকৰে গালি পাৰিব গালি পাৰা নাই তেনেকৈ কিন্তু সেই আৰু ইনডাইৰেক্টলি যদি কোনোবাই গালি পাৰি ৰাস্তাৰ পৰা যদি মোক কোনোবাই গালি পাৰি থাকে মই গম পাম নেকি তেনেকুৱা কথা আৰু আপুনি এদিনলৈও তাইক কোৱা নাই নে যে কিয় এনেকৈ দেউতাক গালি খুব তাইৰ লগত কম কথা পাতোঁ চিধা কথা মানে আপুনি নীৰৱে এইবোৰ শুনি থাকে দীপেন দা থাকোঁ মই কাৰণে ইনভলভ হ'ব নোখোজোঁ কোনো হেৰিতে মই নিজৰ লাইনত নিজে থাকোঁ সেই তেনেকুৱা কথা আৰু সেইদিনা পুৱাও তাই গালি পাৰিছে দেউতাকক পাৰিছে নেকি মই কিবা চিঞৰ বাখৰ শুনিছোঁ বাকী একো নাজানো মই কথাবোৰ শুনা নাই একো ৰমেন দা আপোনাক এদিনো একো কোৱা নাই নে যে তাই এনেকৈ গুচি গ'ল তাই এনেকৈ মোক গালি ৰমেন দাই কথা নকয় দৰকাৰ নহ'লে কথাই নকয় ক'ৰবালৈ গ'লেও কৈ নাযায় যে ঘৰত কোনো নাই আমাৰ ঘৰত মানুহে নাইতো ৰমেন দাৰ মই তলত থাকোঁ গতিকে ওপৰত বহুত থাকে সি পিছফালে ৰমেন দাই কৈ যাব লাগে বোলে মই অকণমান আহোঁ চাবি দৰ্জা চৰ্জা খোলা থাকেতো সেই তেনেকুৱা ধৰণৰ কথাও নকয় ৰমেন দা মানে চবেই জানে অল্পভাষী যোনে ৰমেন দাক হাৰে হিমো যোৱা জানে সেইসকলে জানে যে ৰমেন দা খুব কম কথা কয় ক'ৰবাত দৰকাৰ নহ'লে কথা নকয় কিমান দিনৰ পৰা হৈছে পিতৃক এনেকৈ গালি পাৰি থকা ঘটনাটো কিমান মাহমান হ'ল সেইটো নাজানো মই মাহ মই হিচাপ কৰি নাথাকোঁ কেতিয়াবা সিহঁতৰ কিবা লাগি থাকে ৰুমত সেইবিলাক শুনো আৰু সেয়া বাকী কথাবিলাক কি শব্দবিলাকো মই বুজি নাপাওঁ একো পোৱা নাই মই তেনেকৈ মই একো নাজানো সেইবিলাক দেই একো গম পোৱা নাই পুলিচে কাক বিচাৰি আহিছিলে এতিয়া সেই তাইকে বিচাৰি আহিছিলে বৰ্ণিকা তাই নাইতো ইয়াতে এই আৰু এজনী ভতিজাৰ ছোৱালী বজেন্দাৰ ছোৱালীজনী থাকে জাপৰিগুৰিত তাইৰ লগত ৰাতি গুচি গৈছে কালি আপুনি আৰক্ষী আয়ুক্তৰ ওচৰলৈ গৈছিল বহু কথা আপুনি কৈছে গৈছোঁ মানে মোক মাতি পঠিয়াইছে গাড়ী পঠিয়াইছে দীপেন দা আপোনাৰ লগত অকণমান কথা আছে আহিব নেকি সেয়াই আৰু তাত চাহ খাইছোঁ কফি খাইছোঁ কথা পাতিছোঁ অকণমান ঘৰুৱা কথাও পাতিছোঁ তেনেকুৱা যদি ৰমেন দা সুকলমে ঘূৰি আহে ভাল কথা যদি নাহে আপুনি ক'বলগীয়াখিনি ক'ব মই ক'বলগীয়া মোৰ তেনেকুৱা বিশেষ নাই সময়ত দেখা যাক কি হয় কি নহয় তাৰপিছত অঁ এতিয়া কিন্তু মইতো ছুইচাইড কৰাটো মই ভাবিব নোৱাৰোঁ ৰমেন দাৰ নিচিনা মানুহ ছুইচাইড বোধ কৰা নাই মোৰ মতে নাই ক'ৰবাত আছে চাগে মনৰ দুখত ক'ৰবাত আছে তেনেকুৱা আৰু ভাবিছোঁ মোৰ মনৰ কথাটো সেইটোৱেই আৰু সেইদিনা পুৱা ওলাই যোৱাৰ আগমুহূৰ্তত আপোনাৰ কথা হৈছিল নে ৰাতিপুৱাৰ ভাগত নাই কথা কোৱা নাই গণেশ মন্দিৰলৈ যায় এইটো কথা মই বাৰে কিমান বাৰ কম ৰিপিট কৰিম মই চবকে কৈ আছোঁ সেইদিন পৰহিৰ পৰা কৈয়ে আছোঁ গণেশ মন্দিৰৰ প্ৰেচিডেণ্ট
প্ৰেচিডেণ্ট কাৰণে 10:30 বজাত ইয়াৰ পৰা ওলাই যায়, গণেশ মন্দিৰত যায়। আৰু কিছুমান মানুহক কোৱা শুনো ইয়াতে অহা যোৱা কৰোঁতো এটাই ৰাস্তা ওলোৱা সময় পিনে জংঘলবাৰী ৰমেনদাৰ কোনোবা বিচাৰি আহিলে এনেই কথা পাতে, আপুনি ক'ত যায়? গণেশ মন্দিৰৰ পৰা। সদায় যায় নেকি? মই যাব লাগে, মই প্ৰেচিডেণ্টটো তাতে, চহী তহীবিলাক মোৰ নহ'লে বেংকৰে হওক কিবা হওক মোৰ চহী লাগে নহয় প্ৰেচিডেণ্টৰ, সেইকাৰণে মই ডেইলি যাব লাগে। আৰু ভালে লাগে দিয়া, তাতে গৈ প্ৰায় 10জন মানুহকো লগ পাওঁ আৰু হেৰি চাহ পানী খাই অকণমান ৰেষ্ট লৈ 12টামান বজাত গুচি আহে। সেইটোৱে ৰুটিন আৰু ৰমেনদাৰ। 12টা 12:30 ভিতৰত ঘৰ আহে, আকৌ অকণমান ভাত পানী খাই ৰেষ্ট লৈ গধূলি অকণমান ওলাই যায়, কিন্তু অকণমান বহে, তেনেকুৱাই। বেলেগে বেলেগে ভাত পানী খায় আপোনালোকে? আমাৰ চব বেলেগ বেলেগ, চব কিচেন বেলেগ। ৰমেনদাৰ ছোৱালীজনী সদায় ঘৰত থাকে নে কেতিয়াবা নাথাকেও? মই নাজানো, মই ঘূৰি ফুৰা মানুহ। মই আপোনাৰ লগত মাত বোলেই নাই? তাইৰ পিছে পিছে মাত বোল আছে, দৰকাৰ হ'লে মাতো। মই এনেই আৰু কথা পাতি নাথাকোঁ তেনেকৈ, সেইটোৱে কথা আৰু।